আৰু এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। আজি হৈছে 25 ছেপ্টেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত মহিলাসকলৰ পৰা আৰম্ভ কৰি ৰেচন কাৰ্ড লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব, আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল মহিলাসকলৰ বাবে। তো মহিলাসকলৰ বাবে অসম চৰকাৰে ঘোষণা কৰিছে এখন বিশেষ আঁচনি। এইখন আঁচনিৰ জৰিয়তে মহিলাসকলে নিজৰ বেংক একাউণ্টত 40,000কৈ টকা লাভ কৰিব। তো আঁচনিখনৰ নাম হ'ল অৰুন্ধতী গোল্ড আঁচনি। তো অৰুন্ধতী গোল্ড আঁচনিৰ বিষয়ে যদি বিস্তাৰিত জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আঁচনিখনৰ বিষয়ে ইয়াতে কি লিখা আছে বিতংভাৱে পঢ়ি বুজাই দিছোঁ। তো ইয়াতে লিখা আছে, বাল্য বিবাহ, নাৰী ভ্ৰূণ হত্যা, যৌতুক আদিৰ দৰে আমাৰ দেশৰ বহু ঠাইত কন্যা সন্তানক আগৰি থকা সামাজিক কু অভ্যাসে জুৰুলা কৰিছে। কিন্তু অসমীয়া সমাজখন অনাদি কালৰ পৰাই এনে দুষ্টতাৰ পৰা মুক্ত হোৱাৰ সৌভাগ্য হৈছে। তাৰপিছত আৰু কোৱা হৈছে, অসমত যদিও যৌতুক ব্যৱস্থাৰ প্ৰচলিত নহয়, তথাপিও প্ৰতিগৰাকী ছোৱালীৰ পিতৃ মাতৃয়ে ছোৱালীজনীক বিয়াৰ সময়ত কিবা নহয় কিবা এটা দিবলৈ ইচ্ছা কৰে। সামাজিক আৰু অৰ্থনৈতিক অৱস্থাৰ নিৰ্বিশেষে পিতৃ মাতৃয়ে নিজৰ সন্তানক মৰম আৰু আশীৰ্বাদ আৰু উপহাৰ প্ৰদান কৰাৰ সপোন দেখে। কিন্তু বহুতৰে বাবে এই সপোন আৰ্থিক দুৰ্বলতাৰ বাবে অপূৰ্ণ হৈয়েই থাকে। তো সেইকাৰণে ছোৱালীসকলক সহায়ৰ লক্ষ্যৰে বা ছোৱালীৰ পিতৃ মাতৃসকলক সহায়ৰ লক্ষ্যৰে অসম চৰকাৰে ঘোষণা কৰিছে অৰুন্ধতী গোল্ড আঁচনি। অৰুন্ধতী গোল্ড আঁচনিৰ জৰিয়তে ছোৱালীসকলৰ বেংক একাউণ্টত অসম চৰকাৰে পোনপটীয়াকৈ সোমাই দিয়ে 40,000কৈ টকা। তো আঁচনিখনৰ লাভালাভ আপোনালোকে ইয়াতে চাব পাৰিছে। ইয়াতে কিন্তু স্পষ্টকৈ লিখা আছে যে এইখন আঁচনিত যিসকল ছোৱালীয়ে আবেদন কৰিব সেইসকল ছোৱালীক ক্ৰমে 40,000কৈ টকাৰ কিস্তি প্ৰদান কৰে অসম চৰকাৰে। তো আপোনাৰ কন্যা সন্তানজনীক যদি এইখন আঁচনিত অন্তৰ্ভুক্ত কৰিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজতে কিন্তু আঁচনিখনৰ বিষয়ে সবিশেষ আপোনালোকে জানিব পাৰিব। আৰু ভিডিঅ'টো যদি স্কিপ কৰে তেন্তে সেই গুৰুত্বপূৰ্ণ খবৰ বা গুৰুত্বপূৰ্ণ আপডেটখিনি কিন্তু আপুনি নাজানিব। তো সেইকাৰণে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আপোনাৰ যদি কন্যা সন্তান আছে তেন্তে আপোনাৰ কন্যা সন্তানৰ বিবাহৰ সময়ত এইখন আঁচনিত কৰিব পাৰিব আবেদন। তাৰপিছত ইয়াতে আৰু কোৱা হৈছে, আপোনাৰ কন্যা সন্তানজনীক যেতিয়া বিবাহ দিব তেতিয়া কিন্তু আপোনাৰ কন্যা সন্তানজনীৰ বয়স 18 হ'ব লাগিব আৰু দৰাৰ বয়স 21 বছৰ হ'ব লাগিব। তেতিয়াহে আপোনাৰ কন্যা সন্তানজনী এইখন আঁচনিত কৰিব পাৰিব আবেদন। 2 নম্বৰত কৈছে, আবেদনকাৰীৰ বিবাহ বিশেষ আইন 1954 চনৰ অধীনত পঞ্জীয়ন হ'ব লাগিব, তেতিয়াহে এইখন আঁচনিত কৰিব পাৰিব আবেদন। 3 নম্বৰত কৈছে, আবেদনকাৰীয়ে 2019 চনৰ 1 ডিচেম্বৰ বা তাৰ পিছত তেওঁৰ বিবাহৰ গাম্ভীৰ্য অনুষ্ঠান কৰিব লাগিব। 4 নম্বৰত কৈছে, আবেদনকাৰী 2020 চনৰ 1 জানুৱাৰী বা তাৰ পিছত বিবাহ পঞ্জীয়ন কৰিব লাগিব। 5 নম্বৰত কৈছে, আবেদনকাৰী কন্যাই বিবাহ পঞ্জীয়নৰ বাবে আবেদন কৰা দিনটোতে অৰুন্ধতী গোল্ড আঁচনিত কৰিব পাৰিব আবেদন। 6 নম্বৰত কৈছে, আবেদনকাৰী ছোৱালীৰ পিতৃ মাতৃৰ মুঠ বছৰেকীয়া উপাৰ্জন 5 লাখ টকাৰ তলত হ'ব লাগিব। আৰু 7 নম্বৰত কৈছে, ছোৱালীজনীৰ প্ৰথম বিবাহৰ ক্ষেত্ৰত আঁচনিখন প্ৰযোজ্য। এইবোৰ যোগ্যতা আপোনাৰ কন্যা সন্তানজনী যদি থাকে তেন্তে এইখন আঁচনিত কৰিব পাৰিব আবেদন। তো আবেদনৰ সময়ত বয়সৰ প্ৰমাণপত্ৰ, বিবাহৰ প্ৰমাণপত্ৰ
এইবোৰ প্ৰমাণপত্ৰ দিয়েই কিন্তু অৰুন্ধতী গোল্ড আঁচনিত আপোনাৰ কন্যা সন্তানজনীক কৰিব পাৰিব অন্তৰ্ভুক্ত। তো আপোনালোকে যদি আপোনাৰ কন্যা সন্তানজনীক অৰুন্ধতী গোল্ড আঁচনিত অন্তৰ্ভুক্ত কৰি 40,000কৈ টকা চৰকাৰৰ ফালৰ পৰা লৈ দিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তেতিয়া আপোনালোকক অৰুন্ধতী গোল্ড আঁচনিত আবেদন সম্পৰ্কে জনাই আছোঁ। তো আপোনাৰ ঘৰতো যদি কন্যা সন্তান আছে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম যে অৰুন্ধতী গোল্ড আঁচনি 40,000কৈ টকা যদি পাব বিচাৰে তেন্তে আপোনাৰ কন্যা সন্তানজনীৰ নাম অৰুন্ধতী গোল্ড আঁচনিত কেনেকৈ অন্তৰ্ভুক্ত কৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰেচন কাৰ্ড লৈ। তো যিসকল দুখীয়া মানুহে এতিয়ালৈকে ৰেচন কাৰ্ড পোৱা নাই সেইসকল দুখীয়া মানুহৰ বাবে আহি গ'ল সোণালী সুযোগ। তো অসম চৰকাৰে অসমত নতুনকৈ আৰম্ভ কৰিছে 19,92,167 গৰাকী নতুন হিতাধিকাৰীৰ আবেদন। তো আপোনালোকে যদি এতিয়ালৈকে ৰেচন কাৰ্ড পোৱা নাই তেন্তে আপোনালোকে নিজৰ ৰেচন দোকানীৰ ওচৰত গৈ এতিয়াই কৰিব পাৰে আবেদন। তো অসম চৰকাৰে যোৱা 19 ছেপ্টেম্বৰ তাৰিখৰ পৰা ৰেচন কাৰ্ডৰ নতুন আবেদন আৰম্ভ কৰিছে আৰু আবেদনখন অহা 15 অক্টোবৰ 2024 তাৰিখলৈ চলিব। তো অহা 15 অক্টোবৰ 2024 তাৰিখৰ ভিতৰতেই ৰেচন কাৰ্ড পোৱাৰ কাৰণে নতুনকৈ কৰিব লাগিব আবেদন। তো যিসকল মানুহে ৰেচন কাৰ্ডৰ কাৰণে আবেদন কৰিব বিচাৰে সেইসকল মানুহৰ কি কি প্ৰমাণপত্ৰ জমা দিব লাগিব এতিয়া আপোনালোকক বিতংভাৱে জনাই দিছোঁ। তো ইয়াতে প্ৰমাণপত্ৰৰ ভিতৰত 1 নম্বৰতে কোৱা হৈছে ফৰ্ম চি, 2 নম্বৰত কোৱা হৈছে ভেলিড আধাৰ কাৰ্ড, 3 নম্বৰত কোৱা হৈছে ভোটাৰ ID কাৰ্ড অথবা ভোটাৰ লিষ্ট, 4 নম্বৰত কোৱা হৈছে এড্ৰেছ প্ৰুফ, 5 নম্বৰত কোৱা হৈছে পাছপোৰ্ট আকাৰৰ ফটো, 6 নম্বৰত কোৱা হৈছে বেংকৰ একাউণ্ট। তো সাধাৰণতে এইকেইখন প্ৰমাণপত্ৰ যদি আছে তেন্তে অহা 15 অক্টোবৰ তাৰিখৰ ভিতৰতে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে কৰি লওক আবেদন। তো ৰেচন কাৰ্ড আবেদন সম্পৰ্কে যদি আৰু কিবা জানিব লগা থাকে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি মোক জনাই দিব পাৰে। তো এতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ লাখ লাখ মহিলাসকলৰ বাবে। তো অসমৰ লাখ লাখ মহিলাসকলৰ বাবে আহি গ'ল ভাল খবৰ। ইতিমধ্যে অসমৰ মহিলাসকলক টকা প্ৰদান কৰাৰ কাৰণে অসম চৰকাৰে ডেট ফিক্স কৰিছে। তো অহা 10 অক্টোবৰ তাৰিখে অসমৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত অসম চৰকাৰে সোমাই দিব চৰকাৰী ধন। তো অসম চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখটো পেঞ্চন আৰু অৰুণোদয়ৰ দিন হিচাপে ঘোষণা কৰিছে। তো প্ৰতি মাহৰ 10 তাৰিখতেই কিন্তু অৰুণোদয় আঁচনিৰ লগত কেইখনমান পেঞ্চন আঁচনিৰ টকা হিতাধিকাৰীৰ বেংক একাউণ্টত সোমাই দিয়ে। তো অহা 10 অক্টোবৰ তাৰিখে অসম চৰকাৰে কোন কেইখন আঁচনিৰ টকা লাখ লাখ হিতাধিকাৰীক সোমাই দিব এতিয়া আপোনালোকক আঁচনি কেইখনৰ নাম জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আঁচনি কেইখনৰ ভিতৰত ইয়াতে 1 নম্বৰতে কোৱা হৈছে ইন্দিৰা মেৰী সৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি এতিয়াৰে পৰা অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিছে অসম চৰকাৰে। এই দুইখন আঁচনিৰ হিতাধিকাৰীসকলে অহা 10 অক্টোবৰত 1250 টকাকৈ লাভ কৰিব। তাৰপিছত আৰু কোৱা হৈছে অৰুণোদয় শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনি, তাৰপিছত কোৱা হৈছে ৰাষ্ট্ৰীয় দিব্যাংগ বিধৱা আৰু বৃদ্ধ পেঞ্চন আঁচনি। এইকেইখন আঁচনিত যিসকল মানুহৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকল দুখীয়া মানুহে বেংক একাউণ্টত লাভ কৰিব চৰকাৰী ধন।